മുല്ലനെ കാണാൻ വരം സുന്ദരിയല്ലേ, മുല്ലയന്റെ മനസ്സിന്റെ ഈ നെഞ്ചിലേ, ഈ നെഞ്ചിലേ, ഈ നെഞ്ചിലേ. हमनी कर बागन के छोरी छोरी बड़ा कमाल नचेला, रीना मीना टीना देखो सबाई नचेला, सुरेन जुगेन पुलेन सब मोरा पन लागेला. अहिबा तुमी एदिन ठेला माराते अत तो ठाई लई जाम तुमाक तेजपुर रले, तेजपुर रले. मोर नाम एपी आरिफ और मोर घर तेजपुर ठेलामारा. আপুনি বহুত দিন আগত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিলে, নিশাটোৰ ভিতৰত মিলিয়ন মিলিয়ন ভিউজ ক্ৰয় কৰিছে. সেইটো সময়ত আপোনাৰ তাত অনুভৱ কেনেকুৱা লাগিছিলে? অনুভৱ বুলি ক'ব গ'লে এতিয়া মই যদি কিবা এটা উপলব্ধি কৰোঁ তেতিয়া মোৰ তেনেকুৱা জেলিছ ফিল হোৱা নাছিলে. মই ভাবিছিলোঁ ক'ৰবাত নে ক'ৰবাত মই আৰু বেটাৰ কৰিব পাৰিম নেকি, তেনেকুৱা এটা ধাৰণা আহিছিলে. মই মালিয়ালম ভাষাত আপোনাৰ মুখেদি এটা গীত শুনিছিলোঁ. সেই গীতটোত যোনটোত নেকি আপুনি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিলে, আজি আপুনি ছ'চিয়েল মিডিয়া এৰি থৈ আহি পেলাই নিজে পাৰ্চন আৰু এটা পেজ খুলিছে এপি মিডিয়া বুলি. এইটো চবেই চিনি পায় আৰু তেজপুৰত চবেই জানে. এপি মিডিয়া আৰিফ বুলি ক'লে কোনো চিনিবলৈ বাকী নাই, চবেই চিনি পায় আপোনাক. মই পূৰা দৰ্শকক কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ তেখেতৰ মালিয়ালম ভাষা দি গীতটো শুনি পেলাই চাওক কেনেকুৱা লাগে আপোনালোকৰ তাত. മുല്ലനെ കാണാൻ സുന്ദരിയല്ലേ, മുല്ലയന്റെ മനസ്സിന്റെ റാണിയല്ലേ, റാണിയല്ലേ, ഹേ മുത്താദല്ലേ, ഇഷ്ടമുണ്ടെങ്കിൽ കൂടെ വരുമോ, ഈ നെഞ്ചിലേ നീയേ ഉള്ളൂ. മുല്ലനെ കാണാൻ വരം സുന്ദരിയല്ലേ, മുല്ലയന്റെ മനസ്സിന്റെ ഈ നെഞ്ചിലേ, ഈ നെഞ്ചിലേ, ഈ നെഞ്ചിലേ. നീ ഒറ്റ സ്നേഹം എന്റെ കരം തരുമോ, പ്രേമത്തിലെ ഗുടി എന്തെ നീ സ്നേഹിക്കാമോ, നിന്നെ കൊണ്ടുപോ ഗുവാഹത്തിലേ, കൂടെ വരുമോ മുല്ലേ. ৱাও, আমেজিং. মই ভবাই নাছিলোঁ অসমৰ মানুহে যে মালিয়ালম ভাষাত ইমান ধুনীয়া গীত উপহাৰ দিব পাৰিব বুলি. চ' মই পোনপ্ৰথমে আপোনাক থেংকছ বুলি জনাইছোঁ. বহুত ভাল লাগিছে মোৰ তাত. মই কিন্তু একো বুজিব পৰা নাই, তবু আপোনাৰ গানৰ যোনটো লিৰিক্স আৰু যোনটো আপুনি সুৰ লগাইছে না, মোৰ হৃদয় চুই গৈছে. চ' আৰু এটা কথা ক'ব বিচাৰিম, আপুনি ইয়াৰ ফাকে ফাকে আৰু কি গান জানে? ইয়াৰ ফাকে ফাকে মই এইটো গান নিজে লিখা হয় কেৰেলাৰ ভাষাত. পিছত মই এটা আদিবাসী গান, প্ৰথমে মোৰ আৰম্ভণি আছিলে জীৱনৰ, তেতিয়া মই হামনিকেৰ বাগানকে চৰি বনাইছিলোঁ. গানটো আপুনি দৰ্শকক শুনাই দিব নেকি অলপ? মোৰ জীৱনৰ আৰম্ভণি যিটো গান আছিলে, আমাৰ এই অঞ্চলৰ মানুহে জানে, দুৰ্গা পূজাৰ উপলক্ষে আমি বনাইছিলোঁ. হামনিকেৰ বাগানকে চৰি চৰি बड़ा कमाल नचेला, रीना मीना टीना देखो सबाई नचेला, सुरेन जुगेन पुलेन सब मोरा पन लागेला. हमनी केर बागान के छोरी छोरी बड़ा कमाल नचेला, बोनस पाई के दुर्गा पूजा के, बोनस पाई के दुर्गा पूजा के, সবাইকে আইন দেব লাল লাল শাড়ি, হামনিকের বাগান কে ছোড়া লাগে বড়া দিলওয়ালা, তোই মোর জান, আইন দেব তোকে গরি দিলকের বাগান, মোর দিলকের বাগান, মোর দিলকের বাগান মে খরান পড়িছে, পানি দেবে তোই গরি বসে 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 বসে. নিজে যে ইমান প্ৰতিভা ভিতৰত লুকাই থৈছে অনুভৱেই কৰিব পৰা নাই মই. দাদা, বৰ্তমান ফেচবুকত আপোনাৰ ফলোৱাৰ্ছ কিমান? 26,000 ফলোৱাৰ্ছ. 26,000 ফলোৱাৰ্ছ লৈ পেলাই যে আপুনি আন ক্ৰিয়েটাৰৰ ভিডিঅ' বনায়, তাত কিবা ৰিজেণ্ট আছে নেকি? অলপ আগতো এটা ভিডিঅ'ত মই উপস্থাপন কৰিছিলোঁ যে জীৱনৰ মানুহৰ প্ৰতি এজন মানুহৰ পিছপিনে কাৰোবাৰ নে কাৰোবাৰ হাত থাকে, আৰু আপুনি যে সাজি কাচি যে ঘৰৰ পৰা আজি ওলাই আহিছে,
টাৰ্গেট থাকে যে মই অমুক জেগাত গৈ আছোঁ, এনে এজন ব্যক্তিক টাৰ্গেট থাকে। ঠিক তেনেধৰণে মানুহৰ জীৱনৰ কানেক্টিভিটি যেতিয়া হেৰাই যায়, তেতিয়া মানুহৰ জীৱনৰ প্ৰতি মায়া বোলা বস্তুটো কিন্তু ক'ৰবাত নে ক'ৰবাত আঁতৰি যায়। তাৰ কাৰণে মানে এইবিলাক বস্তু এৰি দিব লগা হৈছে। মানে মই জনামতে আমাৰ আৰিফ দাই চাগে বহুত ডাঙৰ চেকা এটা খাইছে, সেইকাৰণে আজি ছ'চিয়েল মিডিয়া এৰি দিম বুলি ভাবিও তাৰপিছত ছ'চিয়েল মিডিয়াই তাক এৰি দিব পৰা নাই, সেইকাৰণে ছ'চিয়েল মিডিয়াত লাগি আছে সি। তো এপি মিডিয়া গৈ পেলাই আপোনালোকে চবেই ভিজিট কৰিব, আৰু চিনাকি তেজপুৰ আমাৰ চেনেল আছে আৰু এটা, সেইটোও ভিজিট কৰিব। আৰু প্ৰতিভাৰ খণ্ডান, য'ত নেকি আমি প্ৰতিভাৰ ভাণ্ডাৰ বুলি কওঁ, সেই প্ৰতিভাৰ খণ্ডানো গৈ পেলাই ভিজিট কৰিব। মই ফাৰুক হুছেইন আজিৰ এই ভিডিঅ'ৰ পৰা ল'ম বিদায়, তাৰ পোনে পোনে মই আন এটা গীত আৰিফ দাৰ পৰা শুনি ল'ম। শুনিছো তোমাৰ বাপে কৰে চাকৰি, মই চলাও বেটাৰী অটো গাড়ী, তথাপিও বিচাৰো তোমাক কৰিব মোৰে লগৰী লগৰী লগৰী। মোৰ মৰমৰ তুমি মৰমী, দিব নোৱাৰিম ৰঙা নীলা শাৰী, তথাপিও বিচাৰো তোমাক কৰিব মোৰে লগৰী লগৰী লগৰী। আহিবা তুমি এদিন ঠেলা মাৰাতে, অতত উঠাই লৈ যাম তোমাক তেজপুৰলে, তেজপুৰলে। দেউতাই শুনিলে যাব নিদিব, বায়ে জানিলে মোৰ পিটি ফালিব। অতলা ঐ তুমি মৰমৰ, সদায় বিচাৰো তোমাক কাষত। তেজপুৰ গ্ৰাম টিভি ময়ো চাই থাকোঁ চেনেলটো, আপোনালোকে ফ'ল' কৰিব। আৰু প্ৰতিভা আমাৰ অসমত বহু আছে, আৰু বহু প্ৰতিভাৰ সন্ধান তেওঁলোকে ওলাই দিব, আৰু এজন এজন প্ৰতিভায়ে আকাশ চুবলৈ সক্ষম হওক, আৰু আমাৰ অসমখন যাতে আৰু আগুৱাই যায়, তেওঁলোকৰ প্ৰচেষ্টা সদায় অগ্ৰগতি লাভ কৰক, তাৰে কামনা কৰিছোঁ। জয় আই অসম।